আবৃত্তিমঞ্চ টিয়কৰ প্ৰথম নিবেদন। পৌৰাণিক কাহিনীৰ দুটি উল্লেখযোগ্য চৰিত্ৰ উষা অনিৰুদ্ধৰ ওপৰত আধাৰিত এক বাস্তৱ কথোপকথন। বিশিষ্ট কবি বিপুলজ্যোতি শইকীয়াৰ অনুপম কবিতা সপোনৰ শস্য মধুৰ। আবৃত্তি বিমান শইকীয়া, ঋষিকন্যা বি দাস। পৰিকল্পনা আৰু পৰিচালনা ঋতুপৰ্ণা ভূঞা দাস। কোন তুমি? মোৰ সেই সপোনৰ তুমি, ৰাতি দিন যাৰ বাবে কৰিছো অপেক্ষা, হৃদয়ত বন্তি জ্বলাই, যাৰ বাবে আচুৰৈ অনন্তকাল কলিজাৰ উৰণি গুচাই, সপোনত যি আহি মোৰ টোপনি ভাঙি গুচি যায় নিষ্ঠুৰৰ দৰে, তুমি সেই সপোন কোঁৱৰ। অবাক কৰিলা তুমি পানৰ দহিতা, প্ৰথম প্ৰশ্নতে সানি দিলা মিছা অহমিকা। সপোনত যদি সঁচাকৈয়ে আহিছিলো মই, তেন্তে তোমাৰ এই প্ৰশ্নৰ অৰ্থ কি? তুমি মোক পোৱা নাই চিনি? মইতো এতিয়াও দেখা নাই তোমাক নয়ন উপচাই, অথবা দেখিছো যদিও কৰবাত সংগোপনে আছে যেন এটি সন্দেহ। সঁচাইনে তুমি সেই সপোন কোঁৱৰ? আঁতৰাই দিয়া মোৰ মনৰ ডাৱৰ। চকুৰ ডাৱৰ হলে মচি দিব পাৰি, মনৰ ডাৱৰ অতি ৰহস্যময়। আচলতে সন্দেহ অসন্দেহৰ কোনো কথা নাই, যি আছে সেয়া অমলিন সত্যৰ সফুৰা। সপোন আৰু বাস্তৱৰ কোনো মিল নাই। সপোনত তুমি দেখা অনিৰুদ্ধ কোঁৱৰ সপোনৰ সত্তা, বাস্তৱৰ অনিৰুদ্ধ কোঁৱৰ বাস্তৱৰ। এই দুজনৰ মাজত এনে কোনো সহজ সম্পৰ্ক নাই যাৰ ব্যাখ্যা দিব পাৰোঁ মই, অথবা তুমি, অথবা আন কোনোবাই। কিন্তু চিত্ৰলেখা, তেওঁৰ তুলিকাই আঁকিছিল মোৰ সেই সপোন কোঁৱৰ। তুলিকা সপোনৰে অন্য এটি নাম, যিদৰে কবিৰ কলম, নৃত্যৰ মুদ্ৰা অথবা স্বৰৰ কম্পন। আচলতে শিল্প সপোন, সপোন শিল্প। সপোনৰ দৰে শিল্পৰো নাই কোনো বাক্য বুনিয়াদ। সপোন নিৰ্মল, বাস্তৱ নিৰ্মম। সপোনৰ শস্য মধুৰ, বাস্তৱৰ সত্য অতি কঠোৰ। সপোনত বেহেলাৰ সুৰ আছে, তাৰ নাই। ৰ'দৰ জ্যোতি আছে, উত্তাপ নাই। সপোনত যাৰ বাবে প্ৰাৰ্থনাৰ শেষ নাই, বাস্তৱত তেওঁৰ কোনো অস্তিত্ব নাই। কিয় তুমি কথাবোৰ কৰিছা জটিল, উত্তৰ দিয়া মোৰ সহজ প্ৰশ্নৰ? সকলো সহজ প্ৰশ্নৰ উত্তৰ সহজ হ'ব তেনে কথা নাই। তদুপৰি তোমাৰ প্ৰশ্ন নহয় সহজ, বৰং অতিকে জটিল। তোমাৰ সপোনৰ সতে তুমি দেখা নাই বাস্তৱৰ প্ৰত্যয় তুমি। সেইটো স্বাভাৱিক, সেইটো প্ৰাকৃতিক। কিন্তু তোমাৰ মনে, আচলতে মানুহৰ মনে সেই কথা নকৰে স্বীকাৰ। তুমি বিচাৰিছা কি? বাস্তৱত ধৰা দিয়ক তোমাৰ সপোন কোঁৱৰ। সি অসম্ভৱ। অসম্ভৱ? অসম্ভৱ, কাৰণ সপোন আৰু বাস্তৱৰ কোনো মিল নাই। সপোনৰ আখৰা থাকে, বাস্তৱৰ নাই কোনো অবাধ আখৰা। সপোন ইচ্ছাৰ দাস, ইচ্ছাই বাস্তৱক নকৰে প্ৰকাশ। সপোনত শৰীৰ বতাহৰ দৰে নিৰ্দিষ্ট আকাৰ নাই। তোমাৰ কল্পনাই আঁকে
প্ৰণয়ীৰ শৰীৰ তেওঁৰ চকুৰ প্ৰতি অধৰৰ ৰং ঠিক তুলিকাৰ দৰে। তোমাৰ যি ভাল লাগে সপোনত সেই হৈ উঠে। তোমাৰ নয়নে যি দৰ্শন কৰিব খোজে সি আহি ধৰা দিয়ে নয়ন সমীপত। তোমাৰ কৰ্ণই যি শ্ৰৱণ কৰিব খোজে সি আহি ধৰা দিয়ে কৰ্ণপটহত। তোমাৰ হৃদয়ে যি অনুভৱ কৰিব খোজে সি আহি ধৰা দিয়ে হৃদয় কোহত। এতিয়াও ভাবি চোৱা শোণিত কুঁৱৰী, মোৰ চকুলৈ চোৱা, মোৰ মুখলৈ চোৱা। ইচ্ছা কৰিলে তুমি স্পৰ্শ কৰিব পাৰা মোৰেই হাত স্পৰ্শ কৰি চোৱা। ইচ্ছা কৰিলে তুমি চুম্বন কৰিব পাৰা মোৰেই অধৰ চুম্বন কৰি চোৱা। কি জানিবা ঘূৰাই পোৱা সপোনৰ সুখ আকৌ এবাৰ। এয়া কি কৰিলো মই? কোন সঁচা? কাক মই কৰিম বিশ্বাস? আছিলনে ইজনেই মোৰ সেই সপোন কোঁৱৰ? মনে যেন কৈ আছে, কিনো কৈ আছে, কি কৈ আছে মোৰ মনে? মনৰ ভাষা কিয় কেতিয়াবা ইমান জটিল? কিন্তু মোৰ চকুৱে যে এতিয়াও মানি লোৱা নাই কোঁৱৰ তোমাক, আৰু তোমাৰ স্পৰ্শতো মই অনুভৱ কৰা নাই সেই মায়াময় তেজ। অথচ সপোনত তেওঁৰ স্পৰ্শৰ জুইত দগ্ধ আছিলো মই আপাত মস্তক। সপোন আৰু বাস্তৱৰ কোনো মিল নাই। সপোনৰ সুখ বাস্তৱত কেতিয়াও নাপায় ঘূৰাই। সপোনত তৃপ্তি থাকে, বাস্তৱত কেৱল বিস্মৃতি। সপোনত স্বৰ্গ থাকে, বাস্তৱত কেৱল পৃথিৱী। সপোনত প্ৰণয়ীৰ শৰীৰ মেঘৰ দৰে কোমল, বাস্তৱত মানুহৰ মঙহৰ দৰে। সপোনত প্ৰণয়ীৰ ওঠ নদীৰ দৰে শ্ৰুতিময়, বাস্তৱত নিৰক্ত আশ্ৰয়। কিন্তু কোন সঁচা হে বাস্তৱ কোঁৱৰ? যদি তুমি সঁচাকৈয়ে অনুভূতিশীলা, যদি তুমি সঁচাই সুখীলা, যদি তোমাৰ অন্তৰত আছে জ্ঞানৰ গৰিমা, তেন্তে এই প্ৰশ্ন তুমি নিজেই নিজক কৰা, কোন সঁচা কোন মিছা? চকুৰ স্বপ্নৰ মায়া পেলোৱা নুমাই, যিদৰে সন্ধ্যা সকলো পক্ষীয়ে মছে ৰ'দৰ সুবাস। বোধৰ স্বপ্নজাল ছিন্ন ভিন্ন কৰা, যিদৰে ছিন্ন ভিন্ন কৰে জীৱনৰ ছন্দ যুজুৎসু সেনাই। স্বপ্নৰ অভিজ্ঞান এৰি মাটিৰ পৃথিৱীলৈ আহা, নিজেই নিজকে সোধা কোন সঁচা কোন মিছা? সপোন জীৱন নহয়, জীৱনো নহয় সপোন। প্ৰেম সপোনৰ দৰে শৰতৰ মেঘ নহয়, অথবা নহয় দৈৰ্যমান দেহৰ বিদ্ৰোহ। প্ৰেম মূলতঃ বিমুখ। কিন্তু তোমাৰ প্ৰেমটো নহয় এক অলিক কল্পনা, যত মানে কল্পনাৰ ৰঙেৰে আঁকিছা তুমি তোমাৰ প্ৰিয়ৰ ছবি উন্মাদৰ দৰে। নাৰীয়ে সদায় তেনে এক স্বপ্নময় জগত বিচাৰে, য'ত ৰং আছে ৰূপ নাই, সুখ আছে শান্তি নাই, বিলাস আছে আনন্দ নাই। কিন্তু মই এতিয়াও হতাশ হোৱা নাই। তোমাৰ কথা শুনি মোৰ সপোনৰ নয়ন নুমাই যোৱা নাই। তেওঁ নিশ্চয় আছেই পৃথিৱীতে, যি আহি ধৰা দিয়ে মোৰ সপোনৰ পাতে ঘাটে। সপোন কিয় মিছা হ'ব? সপোন যে মানুহৰ স্বাধীন ভ্ৰমণ। সপোনেই মানুহক কৰি আছে প্ৰাণময়। সপোনেই মানুহক দিছে আশাৰ পোহৰ। সপোন কিয় অন্ধ হ'ব? সপোনেই সভ্যতাক কৰি আছে নিয়ন্ত্ৰণ।
সপোন চিৰ সময়ৰ পলকল, সপোন সহজ আৰু সুন্দৰ, যাৰ বাবে মানুহে গোটেই জীৱন জুৰি পাৰ কৰে অনন্ত প্ৰহৰ। এয়া যে সখীৰ ভুল, ভুলতেই তেওঁ তোমাক আনিলে উৰাই, পাৰিলে কৰিবা ক্ষমা হে অচিন কোঁৱৰ। মইতো নহওঁ উন্মাদ অথবা সপোন কাতৰ, মোৰ জীৱনত সপোন শিল্পীৰ কোনো প্ৰয়োজন নাই। হয়তো নহ'ব পাৰোঁ ময়ো ধীৰ, থাকিব পাৰে মোৰ গাটো বিকাৰৰ বীজ। মইতো মানুহ, হ'ব পাৰোঁ ৰজাৰ কোঁৱৰ, কিন্তু ৰাজ সিংহাসনে মোক মোৰ পৰা কৰা নাই অকণো বিদূৰ। কিন্তু এতিয়া বিদায় হে শোণিত কুঁৱৰী, সপোন কোঁৱৰৰ সতে কৰা তুমি সংসাৰ। শিল্পীৰ সৃষ্টি এই পৃথিৱীত নাই, তুমি সপোনৰ শিল্পী, চিত্ৰলেখা শিল্পী সপোন ছবি। যদিওবা আছে কিছু বাস্তৱৰ জ্ঞান চিত্ৰলেখাৰ, তথাপি তাৰ কোনো প্ৰতিপাল নাই। শিল্পীৰ সৃষ্টি এই পৃথিৱীত নাই, পৃথিৱী বাস্তৱ, অতি নিষ্ঠুৰ, সৌন্দৰ্যহীন, হয়তো অৰ্থহীন, তথাপি বাস্তৱ। অৰ্থহীনতাৰ সতে সপোনৰ দ্বন্দ্ব আছে, বাস্তৱৰ নাই। বিদায় কোঁৱৰ, হে শোণিত কুঁৱৰী, বিদায়।